Happy birthday, Priyanshi. Happy birthday, Momo. Happy birthday, Momo. Happy birthday to you. Happy birthday to you. Happy birthday to you, Priyanshi. Happy birthday, Momo. আমাৰ মমৰ বাৰ্থডে এইদৰে আমি পালন কৰি আছো। শিৱা এফালৰ পৰা দেখুৱা, আমাৰ মম আৰু চাওক মম এতিয়া মোৰ নিচিনা হৈ গ'ল। আৰু নমস্কাৰ, আজি আমাৰ অসমবাসীৰ সকলোৰে প্ৰিয় মৰমৰ হাতী পোৱালি আমাৰ প্ৰিয়াংশী, আৰু মই মৰমত মম বুলি মাতো। আমাৰ প্ৰিয়াংশীৰ মমৰ আজি বাৰ্থডে, আৰু প্ৰিয়াংশীৰ আজি 1 বছৰ সম্পূৰ্ণ হ'ল। সেই বুলি একদম মানে সৰু সুৰা বুলিও নহয়, ধুনীয়াকৈ সজাই পৰাই লৈছোঁ। আৰু আজি বাৰ্থডে অলপ খাদ্য সিহঁতৰ কাৰণে লৈ আহিলোঁ। তো কেক আছে, আপেল, কমলা, গাজৰ, মিঠালাও, বন্ধাকবি, ওলকবি, বুট, মটৰ, এই ঢেৰ খানা আছে। গাড়ীতো আছে, তো ধুনীয়াকৈ খুৱাই থাকিম। কাঞ্চী আৰু প্ৰিয়াংশী আৰু লক্ষীমালা সেই আহি আছে, চাওক সেই পাহাৰত আছে। তো সিহঁতক এইফালে দেখুৱা, তো সিহঁত ধুনীয়াকৈ আহক। তো ইয়াতে সিহঁতক চেলিব্ৰেটটো কৰিম, আৰু জন্মদিন ভালকৈ ধুনীয়াকৈ গোটেই বছৰ ভালকৈ পাৰ কৰিব পালে ধুনীয়াকৈ থাকিব লাগে আমাৰ প্ৰিয়াংশী। হেপী বাৰ্থডে। এনেকৈ আমি পালন কৰি আছোঁ জন্মদিন আমাৰ প্ৰিয়াংশীৰ দেই। সেয়ে আমাৰ প্ৰিয়াংশী, চাৰিওফালে প্ৰিয়াংশী। এই হয় কেকটো আমাৰ প্ৰিয়াংশীৰ কেক হয়। আৰু প্ৰিয়াংশী অলপ সময়ৰ ভিতৰত আহি পাবই, আৰু ৰিয়েকশ্যনটো চাব কি কৰে দেই, চাই থাকক। সি আছে আহি আছে, আৰু সেই আছে আমাৰ মম আহি আছে। সেই আমাৰ মম দৌৰি আহি আছে মম দেই। পেলালে একো নাই বাৰু, তাৰ কাৰণে আনিছে। কেনেকে আহিছে মাক জীয়েক দুইজনী মানে বলিয়া হৈ গৈছে। এইফালে গাত আছে নহয়, এইফালে গাত আছে। এইফালে আহা, এইফালে আহা। এইফালে নামিলে উঠিব নোৱাৰিবা। এই আছে মম, এই আছে আমাৰ পাগলীজনী। এইফালে নাহে, এনেকে আহা। একদম কিবাহে হৈ গৈছে। এয়া এয়া আহিব ধৰিছে, এয়া আহিব ধৰিছে। এই আমাৰ প্ৰিয়াংশী আহিব ধৰিছে। এই আমাৰ প্ৰিয়াংশী। হেপী বাৰ্থডে প্ৰিয়াংশী, হেপী বাৰ্থডে প্ৰিয়াংশী, হেপী বাৰ্থডে মমো, হেপী বাৰ্থডে মমো, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ। দিয়া হেপী বাৰ্থডে টু ইউ প্ৰিয়াংশী, হেপী বাৰ্থডে মমো। এই আমাৰ মমৰ বাৰ্থডে এইদৰে আমি পালন কৰি আছো। শিৱা এফালৰ পৰা দেখুৱা, আমাৰ মম আৰু চাওক মম এতিয়া মোৰ নিচিনা হৈ গ'ল। আৰু মমৰ আজি 1 বছৰ সম্পূৰ্ণ হ'ল। খুব ভাল লাগিছে। আৰু মম সদায় ভালে কুশলে থাকক, আৰু বছৰ বছৰ যাতে তাৰ বাৰ্থডে আমি পালন কৰিব পাৰোঁ। এইটো নেখায় মম। এয়া মমই কিন্তু কেক ধৰা নাই। মম তোমাৰ কেকটো দিয়া, ময়ে কাটি দিওঁ। এয়া আমাৰ মমৰ কেক দেই। শিৱা, এই শিৱা ধৰা, এইটো ধৰা, ধৰা। আৰু আমাৰ লক্ষীমালা আহি গ'ল। সেই আমাৰ লক্ষীমালা। এই লক্ষীমালা, তোৰ আজি নাতিনীয়েকৰ বাৰ্থডে, ধুনীয়াকে খাব লাগে। 1 বছৰ হ'ল আমাৰ টিকলাজনীৰ বাৰ্থডে। অসমবাসীয়ে আমাৰ প্ৰিয়াংশীক আশীৰ্বাদ কৰিব, ধুনীয়া সদায় ধুনীয়া হৈ থাকে, সদায় ডাঙৰ দীঘল হৈ থাকে, সেয়াই বিচাৰো। আৰু আমাৰ প্ৰিয়াংশীৰ কেক অলপ প্ৰিয়াংশীক লগাই দিওঁ দেই, অলপ লগাই দিওঁ, অলপ। আৰু প্ৰিয়াংশীৰ মাককো লগাই দিওঁ। আমাৰ কাঞ্চীক লগাই দিলো, গা ধুব দেই। আইতাকো অলপ লগাই দিওঁ ন। অ আইতা, তুমি আইতা হলা, আৰু বেছি নলগাও ইমানখিনি। কিন্তু ছাৰ প্ৰিয়াংশীত কেকৰ ইণ্টাৰেষ্ট নাই, কাৰণ জন্তু ন, যিয়ে হওক জন্তু হয় ন, কেক ভাল নাপায়, তাৰ ফ্ৰুট ভাল পায়। সেইকাৰণে ফ্ৰুট সৰহকৈ বেছিকৈ আনিলো। তো চবেই মিলি জুলি একেলগে খুৱাই আছো। চাওক আমি হাতী বন্ধু, হাতীক ভাল পাওঁ, প্ৰকৃতিক ভাল পাওঁ, জীৱ জন্তুক ভাল পাওঁ, চৰাই চিৰিকটিক ভাল পাওঁ, গছ গছনিক ভাল পাওঁ। ভাল পোৱাৰ মাজতে এনেকৈ চলি আছো, এনেকে চলি গৈ থাকিম। আৰু আপোনালোকে আমাক আশীৰ্বাদ কৰিব দেই। অলপ অলপ প্ৰিয়াংশীৰ বৰদেউতা বুলি কথা। ধুনীয়াকে খাই থাকক, আৰু কেকটোৰ পিছত লাহে ধীৰে খাব বাৰু, নেখালে কথা নাই। হেপী বাৰ্থডে প্ৰিয়াংশী মম, আমাৰ প্ৰিয়াংশী মমৰ স্পেচিয়েলি হয়। ধুনীয়াকে খা, সিহঁতে খাই থাকক। এইটো আমি বাৰ্থডে চেলিব্ৰেট কৰো আমাৰ প্ৰিয়াংশীৰ কাৰণে। তো খা কেনেকে দেই।